আজি উৰুকা কাইলৈ গৰু বিহু ৰাজ্যৰ বজাৰত বিহুৰ প্ৰয়োজনীয় সা-সামগ্ৰী উভৈনদী দেশলতি মাখিয়তিৰ পৰা আৰম্ভ কৰি ঠেকেৰা লাও বেঙেনা হালধিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰসমূহ থলুৱাভাৱে শিপিনীয়ে উৎপাদন কৰা অসমীয়া গামোচা উভৈনদী হৈছে ৰাজ্যৰ বজাৰসমূহত থলুৱাভাৱে উৎপাদিত গুড় দৈ চিৰা মুড়ি আখৈকে ধৰি জা জলপান পিঠাপনাৰে উপচি পৰিছে বজাৰসমূহ ৰাজ্যৰ চৌদিশে ৰঙালী কাদৰৰ ব্যস্ততা বিহুৰ আনন্দত উন্মনা অসমীয়া আৰু আমি ভিন্ন প্ৰান্তৰ বজাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ কিছু পৰিৱেশ দৰ্শকসকলক দেখুৱাব বিচাৰিছো কাজিৰঙাবাসীয়েনো ৰঙালী বিহুক আদৰিবলৈ কেনেধৰণে প্ৰস্তুতি চলাইছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই হয় বাপতিসাহোন বহাগ বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এই মুহূৰ্তত উজনি নামনি সৰ্বত্ৰে দেখা পোৱা গৈছে যে ৰঙালী কাদৰৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছোঁ কাজিৰঙাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে যদি চোৱা যায় পদূলিমুখত হেঁপাহৰ ৰঙালী আৰু সাতাম পুৰুষীয়া ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি উন্মাদনা দেখা পোৱা গৈছে বসন্তৰ আগমনে কুলি কেতেকীৰ মাতে এক প্ৰকাৰ বহাগৰ আগজাননী দিছে এফালে আখৰাত ব্যস্ত বিহুৱা বিহুৱতী আখলত ব্যস্ত গৃহিণী আৰু লগতে তাঁতশালত অবিৰাম ব্যস্ততা দেখা পোৱা গৈছে শিপিনীসকলৰ বহাগ বিহুৰ এক এৰাব নোৱাৰা অংগ হৈছে জেং বিহু কাজিৰঙাৰ মহপাৰাৰ এই গগনা জেং বিহুৰ দলটি সাজু হৈছে হেঁপাহৰ বহাগলৈ অসমৰ ভিতৰতে এক সুকীয়া নাম থকা গগনা জেং বিহু দলটিয়ে ইতিমধ্যে কেইবাখনো বিহু সমিতিৰ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সাজু হৈছে বহাগৰ মঞ্চ কপাবলৈ আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ ইতিমধ্যে দেখা পোৱা গৈছে তেওঁলোকে ইতিমধ্যে আখৰা কৰি থকা পৰিলক্ষিত হৈছে কাজিৰঙাৰ লগতে বিভিন্ন ঠাইৰ যিসমূহ বিহু সমিতি সেই সমিতিসমূহৰ সৈতে ইতিমধ্যে তেওঁলোকৰ যোগাযোগ হৈছে আৰু ইতিমধ্যে কেইবাখনো বিহু সমিতিয়ে তেওঁলোকক নিমন্ত্ৰণ জনাইছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাইছোঁ আমি সমান্তৰালকৈ দেখুৱাই আছোঁ যে পৰিৱেশটো আমি ইয়াৰ যিসকল নাচনী সেই নাচনীসকলৰ পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত আমি কিছু গীতৰ মাজলৈ সোমাই যাম আমাৰ ৰঙে পুৰত ঘৰ নচালিবলৈ শুবৰ নৈ চালনী বহি নোজাৰিবলৈ কোলা আমাৰ জীৱনলৈ কৰিবি আমি যেনৈ শিমলু তোলা লগৰী ৰৈ ৰৈ ধেমালি কৰোঁ লগৰী ৰৈ ৰৈ ধেমালি কৰোঁ অ দেহি ঐ কোমলকৈ বাঁহৰে লেকেচিলে হুকা ঐ পাতলকৈ পাৰৰে ঐ পাখি বা লাগি বাজিছে লাহৰি গগনা ঐ দেহা মন উঠিছে নাচি আগলি বাঁহৰে অবহনা লাহৰি গগনা অবহনা লাহৰি গগনা অবহনা গগনা ঐ কিহেৰে বাওঁ হেই দুফালে দুছাটি বহনা মাজতে এছাটি বহনা আঙুলি ঐ বোলায়ে বাওঁ চেনি তগৰ ফুল ফুটু কলাই জুপি চেনি তগৰ ফুল ফুটু কলা দুজুপি চেনি তগৰ ফুল ফুটু কলা ভিৰাই লৈ খাওঁ চেনি তগৰ ফুল ফুটু কলাৰ তলতে চেনি তগৰ ফুল আমি বিহু মাৰো চেনি তগৰ ফুল গানে দি জোৰা নাম গাম আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অনুভৱ যে মাজত আৰু কেইটামান দিন বাকী অসমৰ ভিতৰতে গগনা জেং বিহু দলৰ বিশেষ এটা নাম আছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে কেইবাখনো বিহু মঞ্চৰ বাবে নিমন্ত্ৰণ জনাইছে কেনেধৰণৰ প্ৰস্তুতি তুংগত বুলি ক'ব লাগিব খুব ভাল লাগিছে ভাল অনুভৱ বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে আমাৰ এইটো গগনাটো বহুত পুৰণি হয় চামে আহি আছে প্ৰথমতে খুব জ্যেষ্ঠসকল আছিলে এতিয়া তেওঁলোকে অকণমান আঁতৰি আমাক এৰি দিলে তাৰপিছত আমিও এতিয়া সেই অকণমান ছোৱালীৰ ওচৰলৈ গৈছোঁ ছোৱালীসকলক লৈ আহিছোঁ এই গগনাৰ টীমটোলৈ হয় মনোজ প্ৰতিম শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ